আপোনালোকে প্ৰথমতে আপোনালোকৰ ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, একচেপ্ট হৈছে নে নাই, প্ৰথম কিস্তি কিমান টকা পাব, বা আপোনালোকৰ FTO ট্ৰানজাকশ্যন চামাৰিটো আপোনালোকৰ পইচাটো আহিব নে নাই, কোনটো বেংকত আহিব, আপোনালোকে এই গোটেইখিনি ডিটেইলছ আপোনালোকে চেক কৰাৰ কাৰণে কিন্তু আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে, আপোনালোকৰ প্ৰথমতে কিন্তু সেই ৱেবছাইটখনত আপোনালোকৰ আহিব লাগিব। আপোনালোকে যদি এই ৱেবছাইটত আহিব বিচাৰে তেন্তে আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে মই মোৰ হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে যিসকলে মোৰ হোৱাটছআপ চেনেলত অলৰেডি আপোনালোকে জইন হৈ লৈছে, আপোনালোকে কিন্তু বিনামূলীয়াকৈ জইন হৈছে, বা নতুনকৈ আপোনালোকে যিসকলে জইন হ'ব বিচাৰিছে আপোনালোকে কিন্তু বিনামূলীয়াকৈ 1 টকা আপোনালোকৰ দিব নালাগে। মোৰ হোৱাটছআপ চেনেলত কিন্তু আপোনালোকে বিনামূলীয়াকৈ জইন হ'ব পাৰিব, আৰু সকলো খবৰৰ লগত আপোনালোকে আপ টু ডেট হ'বলৈ বা সকলো খবৰৰ লগত আপোনালোকে সংযুক্ত হ'বলৈ আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত কিন্তু এই লিংকখন আপোনালোকে পাই যাব, এই ৱেবছাইটৰ লিংকখন আপোনালোকে পাই যাব। আৰু আপোনালোকে প্ৰথমতে ইয়াত চাব যে বহুতখিনি কিন্তু আপোনালোকৰ ইয়াত বহুতখিনি অপশ্যন আপোনালোকৰ দিয়া থাকিব। তো প্ৰথমতে কিন্তু আপোনালোকে ইয়াত চাব যে ইয়াত এখন আপোনালোকৰ অপশ্যন দিয়া হৈ আছে যে 3 লাইনত আপোনালোকৰ প্ৰথমতে ইয়াত চাব যে 3 লাইনত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰপিছত আপোনালোকে এই আৱাস হবত এখন ক্লিক কৰিব লাগিব। এই আৱাস হব যিটো দেখিছে আৱাস হবত আপোনালোকৰ এখন ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে আৱাস হবত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো কিন্তু আপোনালোকৰ অলপ লোডিং হ'ব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে এই ৱেবছাইটটো কিন্তু বৰ্তমান আপোনালোকৰ কাম কৰা নাই। গতিকে মোৰ হোৱাটছআপ চেনেলত যিটো লিংক আপোনালোকক দিম সেই লিংকত আপোনালোকে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আপোনালোকে আহিব পাৰিব। তো প্ৰথমতে আপোনালোকে সেই পেজলৈ যাব, মই যে আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোকে প্ৰথমতে কিন্তু এনেকৈ আপোনালোকৰ ৱেবছাইটটো আপোনালোকে লাভ কৰিব পাৰিব। মই এতিয়াই কিন্তু আপোনালোকক সেন্ড কৰি দেখুৱাই দিম। তো প্ৰথমতে আপোনালোকে চাব যে মই ৱেবছাইটটো কপি কৰি লৈছোঁ, মই পিছত আপোনালোকক সেন্ড কৰি দিম। গতিকে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব, আৰু যিটো ৱেবছাইটত আপোনালোকে প্ৰথমতে পাব সেই ৱেবছাইটত কিন্তু আপোনালোকে ক্লিক কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ইয়াত চাব আপোনালোকৰ অপশ্যনটো আপোনালোকৰ দুটা অপশ্যন এনেকৈ থাকিব, বেক আৰু হোম বুলি থাকিব। আপোনালোকে চিম্পলি হোমত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে হোম অপশ্যনত এটা ক্লিক কৰিব তাৰপিছত আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব, আৰু ইয়াত কিন্তু আপোনালোকৰ বহুতখিনি অপশ্যন দিয়া থাকে। আপোনালোকে আৰু মই নাজানো কাৰণে এই ৱেবছাইটটো বা এই অপশ্যনকেইটা আমি ইউজ কৰিব নোৱাৰোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব, আৰু আপোনালোকে ইয়াত চাব যে ABCD আখৰে বহুতখিনি অপশ্যন আপোনালোকৰ দিয়া হৈ আছে। আপোনালোকে একেবাৰে লৰালৰিকৈ আপোনালোকে আহি যাব F নম্বৰত আপোনালোকে ইয়াত চাব যে EFMS ৰিপৰ্টছ বুলি লিখা থাকিব, আৰু F নম্বৰৰ 4 নম্বৰত আপোনালোকে চাব FTO ট্ৰানজাকশ্যন চামাৰি। অলপ আগতে আপোনালোকৰ লগত এই কথাটো আপোনালোকক পাতিছিলোঁ যে FTO ট্ৰানজাকশ্যন চামাৰিত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰপিছত আপোনালোকৰ এই গোটেইখিনি কিন্তু আপোনালোকৰ তিনিটা আপোনালোকৰ চিলেক্ট কৰা থাকিব। তো প্ৰথমতে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত কিন্তু আপোনালোকৰ মানে যিটো ষ্টেট আছে গোটেই অল ষ্টেট বুলি দিয়া আছে, আপোনালোকে অল ষ্টেটৰ পৰা আসামটো চিলেক্ট কৰি ল'ব। আসামটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব, আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ মানে যিটো ব্লক আছে সেই ব্লকখন আপোনালোকে চিলেক্ট কৰি ল'ব। ব্লকখন যেতিয়া নেকি আপোনালোকে চিলেক্ট কৰিব তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে ইয়াত গোটেইখিনি দিয়া হৈ আছে। ইয়াত কোৱা হৈছে যে টোটেল নং অফ FTO জেনেৰেট, মানে গোটেইখিনিৰ কিমান মানে FTO জেনেৰেট কিমানজনৰ জেনেৰেট হৈছে, বা টোটেল অফ FTO চাইন কিমানজনৰ চাইন হোৱা নাই, বা টোটেল কিমানজনৰ ভেৰিফাই হৈছে, কিমানজনৰ পেণ্ডিঙত পৰি আছে। তো আমি গোটেইখিনি কিন্তু চেক কৰিব লাগিব আমি, বা সকলোৱে কিন্তু এইটো চেক কৰিব পাৰিম। তাৰপিছত আপোনালোকে তলফালে চাব অফ চেণ্ড বেংক, যিসকলৰ বেংকত চেণ্ড কৰা হৈছে অলৰেডি। তাৰপিছত অফ ক্ৰেডিট কনফাৰ্মেশ্যন আপোনালোকৰ কোনটো হৈছে। তো গতিকে মই আপোনালোকক গোটেইখিনি মানে চেক কৰিব বিচাৰিছোঁ। টোটেল নং অফ FTO জেনেৰেট আমি এইটোত ক্লিক কৰিম। তাৰপিছত কিন্তু আপোনালোকৰ মই আপোনালোকক গোটেইখিনি দেখুৱাই দিম যে কোনসকলৰ মানে FTO ট্ৰানজাকশ্যন চামাৰিটো কমপ্লিট হৈছে বা একচেপ্ট হৈছে, কিমান টকা লাভ কৰিব পাৰিব, কেতিয়া তেওঁৰ মানে সেইটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো বা EKYC প্ৰক্ৰিয়াটো তেওঁলোকৰ কেতিয়া একচেপ্ট হৈছিলে বা কেতিয়া ৰিজেক্ট হৈছিলে, আপোনালোকে কিন্তু গোটেইখিনি চেক কৰিব পাৰিব। তো আপোনালোকে প্ৰথমতে এইখিনি আপোনালোকে পাতাৰ পাছত ইয়াত আপোনালোকে চাব এখন অংক পাতি দিয়া আছে। এই অংকটো কিন্তু আপোনালোকৰ এইখিনি জেগাত আপোনালোকৰ বহুৱাব লাগিব। তো মোৰ ইয়াত কিমান আছে 29 + 89, মোৰ ইয়াত কিমান হ'ব
109 গতিকে 109টো মই পাতি দেখুৱাই দিছোঁ আপোনালোকৰ অংকটো ভুল নকৰিব যদি আপোনালোকৰ অংকটো ভুল কৰে আকৌ কিন্তু আপোনালোকৰ গোটেইখিনি অপশ্যনকেইটা আপোনালোকৰ আকৌ পাতিব লাগিব তো আপোনালোকৰ অংকটো অলপ ভুল নকৰিব তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে মই যিটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছিলোঁ মৰিগাঁও তাৰপিছত ব্লকখন হৈছে লাহৰীঘাটৰ ইয়াত আপোনালোকৰ লিখা হৈ আছে FTO ফাইল নেম ইয়াত কিন্তু আপোনালোকৰ এটা কথা মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ যে ইয়াত কিন্তু আপোনালোকৰ FTO ফাইল নং যিটো আছে এই ধৰি লওক এটা FTO ফাইল নঙত কিন্তু আপোনালোকৰ বহুতখিনি মানে মানুহৰ নাম সোমাই থাকে এটা মানে চৰকাৰৰ তৰফৰ পৰা কিন্তু ডাইৰেক্টলি আপোনালোকক এনেকৈ দিয়ে যে এটা FTO ফাইলত কিন্তু আপোনালোকৰ বহুতখিনি নাম সোমাই দিয়ে কাৰণ এটা বাছনি কৰাত বা এটা ভেৰিফাই কৰাত কিন্তু চৰকাৰৰ তৰফৰ পৰা কিন্তু বা চৰকাৰৰ কিন্তু অলপ অসুবিধা হয় সেইকাৰণে কিন্তু এটাতে আপোনালোকক গোটেইখিনি সোমাই দিয়ে এটাত 10টাও থাকিব পাৰে 20টাও থাকিব পাৰে 30টাও থাকিব পাৰে আৰু 100-200টাও থাকিব পাৰে তো আপোনালোকক প্ৰথমতে ইয়াত চাব যে বেনিফিচিয়াৰী কিমানজন আছে আপোনালোকৰ বেনিফিচিয়াৰী কিমানজন আছে 14470 জন আছে তাৰপিছত এমাউণ্টটো আপোনালোকৰ কিমানজন হ'ব তাৰপিছত আপোনালোকৰ এমাউণ্ট আৰএছটো আপোনালোকৰ গোটেইখিনি কিন্তু ইয়াত দিয়া হৈ আছে তো প্ৰথমতে আপোনালোকে সেইখন কেনেকৈ চেক কৰিব পাৰিব যে কিমান টকা পাব আপোনাৰ বেংকৰ একাউণ্টটো কোনটোত আপোনাৰ বেংকৰ কোনটো একাউণ্ট আপোনালোকৰ জিৰ' টকা থেৰি আছে একচেপ্ট হৈছে নাই কিমান টকা লাভ কৰিব পাৰিব ট্ৰানজাকশ্যন চামাৰি আপোনালোকে গোটেইখিনি কিন্তু আপোনালোকে চেক কৰিব পাৰিব তো প্ৰথমতে আপোনালোকে ইয়াত চাব যে FTO ফাইল নাম যিটো আপোনালোকৰ নম্বৰ আছে এই যিটো নম্বৰ মই ৰঙা আখৰৰ মাজত আপোনালোকক দি দিছোঁ এই নম্বৰটো বা আপোনালোকে যদি আপোনালোকৰ গাঁও পঞ্চায়তত আপোনালোকৰ এই নম্বৰটো পাই আপুনি কেনেকৈ চেক কৰিব পাৰিব ধৰি লওক প্ৰথমতে আপোনালোকে 1 নম্বৰ 2 নম্বৰ এনেকৈ কিন্তু আপোনালোকে গোটেইখিনি চেক কৰিব পাৰিব আৰু এনেকৈ চেক কৰাৰ পিছতে কিন্তু আপোনালোকৰ নামখন পাই যাব ধৰি লওক আপোনালোকে 1 নম্বৰটো চেক কৰিলে এইটোত আপোনালোকৰ নামটো নোলালে তাৰপিছত আপোনালোকে 2 নম্বৰটো চেক কৰিব তাৰপিছত 3 নম্বৰ এনেকৈ কিন্তু আপোনালোকে চেক কৰি আপোনাৰ নামটো উলিয়াব পাৰিব তো প্ৰথমতে মই আপোনালোকক এখন চেক কৰি দেখুৱাই দিম মই এখন কপি কৰিছোঁ কপি কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যেতিয়া নেকি ওপৰৰ ফালে আপোনালোকে স্ক্ৰল ডাউন কৰি আহিব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ আৱাজ শ্বট বুলি আপোনালোকৰ এখন অপশ্যন আছে আৱাজ শ্বট বুলি আপোনালোকৰ এখন অপশ্যন আছে আপোনালোকে চিম্পলি আৱাজ শ্বটত এখন ক্লিক কৰিব আৱাজ শ্বটত যেতিয়া ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত চাব এনেকৈ 3টা অপশ্যন আপোনালোকৰ সন্মুখত শ্ব' কৰিব আৰু আপোনালোকে FTO ট্ৰেকিংটো আপোনালোকৰ ইয়াত বাছি লৈ কৰিব লাগিব কাৰণ আমি ট্ৰেকিং কৰিম যে FTO নম্বৰ দি আমি ট্ৰেকিং কৰিম যে এই মানুহজনৰ বা এই বেনিফিচিয়াৰীজনৰ বা এই FTO ট্ৰানজাকশ্যন চামাৰি যিটো নম্বৰ আছে এই নম্বৰখনত কিমানজন বেনিফিচিয়াৰী মানে আপোনালোকৰ এড হৈ আছে তো প্ৰথমতে FTO নাম্বাৰটো আমি কপি কৰি লৈ আহিছোঁ আমি ইয়াত ডাইৰেক্টলি মানে পেষ্ট কৰি দিম পেষ্ট কৰাৰ পাছত কিন্তু আপোনালোকে ইয়াত চাব যে এখন কেপচা কোড আপোনালোকৰ এইখিনি জেগাত আপোনালোকৰ দিয়া হৈছে কেপচা কোডটো আপোনালোকে এইখিনি জেগাত বহুৱাব লাগিব তো প্ৰথমতে কেপচা কোডটো আপোনালোকক দেখুৱাই দিছোঁ ইয়াত কিমান আছে 6 তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে কেপচা কোডটো আছে কেপচা কোডটো কিন্তু ইয়াত বহুৱাব লাগিব তো প্ৰথমতে দেখুৱাই দিছোঁ 626455C গতিকে আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা থাকিব আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে ছাবমিট অপশ্যনত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ ইয়াত চাব যে গোটেইখিনি কিন্তু আপোনালোকৰ অপশ্যনকেইটা ওলাই আহিব FTO চেণ্ড PFMS তাৰপিছত FTO ৰিচিপ্ট তাৰপিছত FTO চেণ্ড আপোনালোকৰ কিমান মানে কোনটো তাৰিখত আপোনালোকৰ চেণ্ড হৈছিলে তাৰপিছত ACK ৰিচিপ্ট আপোনালোকৰ বেংকৰ অপশ্যনটো কেতিয়া হেৰি হৈছিলে DBD ষ্টেটাছটো কেতিয়া ছাকচেছ হৈছে তাৰপিছত ৰেছপন্স ৰিচিপ্টটো আপোনালোকৰ কেতিয়া হৈছে তো প্ৰথমতে আপোনালোকে ইয়াত চাব যে ইয়াত লিখা আছে PFMS ID আপোনালোকে দিয়া হৈছে আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে আপোনালোকৰ এই মানে যিটো ট্ৰানজাকশ্যন চামাৰিৰ যিটো আপোনালোকৰ নম্বৰ আছে নম্বৰখনত আপোনালোকৰ কিমানজন মানুহৰ বেনিফিচিয়াৰী নাম আছে ইয়াত আসিয়া খাতুন মনিদ্ৰা চৰকাৰ হিৰদ্ৰা মণ্ডল বিনন্দ কুমাৰ গোটেইখিনি কিন্তু আপোনালোকৰ নামখন আপোনালোকে ইয়াত পাই যাব আৰু আপোনালোকে কোনে কিমান টকা পাব বা নাপাব আপোনালোকৰ গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত ষ্টেটাছটো আপোনালোকৰ একচেপ্ট হৈ আছে তাৰপিছত আপোনালোকৰ এইজনৰ একাউণ্টটো ক্ল'জ হৈ গৈছে তো আপোনালোকে যিসকলে মানে আপোনাৰ নামটো চাব যে যদি এনেকুৱা অসুবিধা হৈ থাকে আপোনালোকক পঞ্চায়তত খবৰ ল'ব তাৰপিছত আপোনালোকে কিন্তু পঞ্চায়তৰ সহায় পাব তাৰপিছত কিন্তু আপোনালোকৰ ইনষ্টলমেণ্টটো আপোনালোকৰ 48,750 টকা আপোনালোকে লাভ কৰিব পাৰিব গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত গোটেইখিনি আপোনালোকৰ হেৰি দিয়া হৈ আছে গতিকে আজি যিমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।